আমি যিকেইটা প্ৰসংগৰ জৰিয়তে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ভৱিষ্যতৰ কথাখিনি তেওঁলোকৰ দৰমহা তেওঁলোকৰ প্ৰাপ্যৰ কথাখিনি আমি বাৰম্বাৰ উল্লেখ কৰিবলৈ চেষ্টা কৰিছিলোঁ। নিৰ্বাচন আহি গ'ল, কিন্তু তাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰখনে গুৰুত্ব প্ৰদান নকৰিলে। আৰু নিৰ্বাচনী এনেকুৱা এখন সভা নাই য'ত মুখ্যমন্ত্ৰীগৰাকী হওক বা য'ত বিজেপি দলৰ পৰাই হওক এতিয়ালৈকে অংগনবাড়ী কৰ্মী সহায়িকাসকলক লৈ দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিম নিৰ্বাচনৰ পাছত সেই কথাটো তেওঁলোকে উল্লেখ কৰা নাই। অংগনবাড়ী কৰ্মী সহায়িকাসকল 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাৰ এতিয়া লক্ষ্য কি হ'ব, তেওঁলোকৰ উদ্দেশ্য কি হ'ব, তেওঁলোকে কি কৰিব, তেওঁলোকৰ পথ কেনেকুৱা হ'ব, আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত যিহেতু গুৰুত্ব নিদিলে, নিৰ্বাচনী সভাটো প্ৰতিশ্ৰুতি প্ৰদান কৰা নাই এতিয়ালৈকে, অংগনবাড়ী কৰ্মী সহায়িকাসকলে কিয় তেওঁলোকৰ সেই দাবীখিনি পূৰণ কৰিব পৰা নাই, কিয় তেওঁলোকে প্ৰাপ্য আজৰি ল'ব পৰা নাই, সেই বিষয় সন্দৰ্ভত কেতবোৰ কথা কোৱাৰ প্ৰয়োজন আহি পৰিছে। যিটো সময়ত অজন্তা নেওগ বিভাগীয় মন্ত্ৰী আছিল, সেই সময়ত অজন্তা নেওগে কেনেদৰে আলোচনালৈ মতাৰ পিছত, তেনেদৰে শিশু আৰু মহিলা সবলীকৰণ বিভাগে আলোচনালৈ মতাৰ পাছত, সমাজ কল্যাণ বিভাগে আলোচনালৈ মতাৰ পৰৱৰ্তী সময়ত তেওঁলোকে গুৰুত্ব প্ৰদান নকৰিলে, আৰু সেই বিভাগটোৱে তেওঁলোকক প্ৰস্তাৱ কাৰ্যকৰী কৰিম বুলি দিছপুৰলৈ পঠিওৱা হৈছে বুলি কোৱাৰ পিছত কিয় আজিলৈকে সেই বিষয়টো কাৰ্যকৰীকৰণ কৰা নহ'ল, সেই সন্দৰ্ভত অংগনবাড়ী কৰ্মী সহায়িকাসকলে যেতিয়া প্ৰশ্ন কৰি চৰ্চালৈ আহিছিল, তেওঁলোকে প্ৰশ্ন কৰিছিল, তেওঁলোকে যেতিয়া প্ৰতিবাদ কৰিছিল চচলত, সেই সময়ছোৱাটো কিন্তু তেওঁলোকক আৰক্ষী প্ৰশাসনৰ জৰিয়তে আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰা হ'ল। বৰঞ্চ যিটো সময়ত বিজেপি চৰকাৰ প্ৰয়োজন আছিল 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাৰ হৈ মাত মতা, তেওঁলোকৰ হৈ তেওঁলোকৰ দাবীখিনি পূৰণ কৰিবলৈ তেওঁলোকক সদিচ্ছা থকাটো প্ৰয়োজন আছিল, সেই সময়ত কিন্তু তেওঁলোকৰ কথা কোনো কাৰণতে কোনেও নুলিয়ালে, যাক লৈ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিশুদ্গাৰ বহুদিনৰে পৰা আছে। এতিয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলে ভৱিষ্যতে কি কৰিব, তেওঁলোকে প্ৰতিবাদৰ যি পন্থা বাছি লৈছিল, সেই প্ৰতিবাদৰ পন্থা বাছি লোৱাৰ সময়তে দেখিবলৈ পোৱা গ'ল যে নিৰ্বাচন আহিল, লোকসভা নিৰ্বাচন প্ৰথম পৰ্যায়ে 19 এপ্ৰিলত, কিন্তু দুৰ্ভাগ্যজনক বিষয়টো হৈছে এতিয়ালৈকে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ স্বাৰ্থত চৰকাৰখনে যে কিবা এটা কৰিব সেই কথাটো কিন্তু নিশ্চিত হোৱা নাই। যদি নকৰে তেনেহ'লে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ভৱিষ্যত কি হ'ব আৰু তেওঁলোকে পৰিয়ালটো কেনেদৰে চলাব সেই কথাটো আছেই, কিন্তু তাৰ পিছতো তেওঁলোকে 3200 টকাত, 3500 টকাত, 5000 টকাত তেওঁলোকে পৰিয়াল চলাবলগীয়া অৱস্থাটো হোৱাৰ সময়ত দেখিবলৈ পোৱা গৈছে যে ভোট কিনিবলৈ বৰ্তমান সময়ত গণতন্ত্ৰৰ যিটো সময়ত ৰক্ষা কৰাৰ প্ৰয়োজন আছে, সেই সময়ত ভোট কিনিবলৈ প্ৰলোভন দিয়া বুলিও একাংশই মন্তব্য কৰে। গতিকে সেই সময়ছোৱাত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কথা ভবাৰ পৰিৱৰ্তে তেওঁলোকে ভোট কিনাৰ স্বাৰ্থত ব্যস্ত হৈ পৰিছে নেকি, এনেবোৰ প্ৰশ্নও কিন্তু ছ'চিয়েল মিডিয়াত একাংশই কৰিছে। গতিকে এই সময়ছোৱাত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি ভৱিষ্যত, সেই ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হ'লে চৰকাৰখনে কি কৰিব, আৰু চৰকাৰখনৰ যি দায়িত্ব আছিল সেই দায়িত্ব পালন কৰিবনে নকৰে, এই বিষয়খিনিও গুৰুত্বপূৰ্ণ। আৰু লগতে আমি এইটো ক'ব বিচাৰিছোঁ যে নিৰ্বাচনৰ আগত বা নিৰ্বাচনৰ এই সময়ছোৱাত সভাসমূহত তেওঁলোকে কিবা ক'বনে নকয়, চৰকাৰখনৰ তৰফৰ পৰা কিবা ক'বনে নকয়, বিজেপিৰ তৰফৰ পৰা কিবা ক'বনে নকয়, এই বিষয়খিনিও গুৰুত্বপূৰ্ণ। কি ক'ব বিচাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলে আপোনালোকে আপোনালোকৰ কমেণ্টৰ জৰিয়তে জনাব পাৰিব।